নমস্কাৰ স্বাগতম জনাইছো আনটা ভিডিঅ'লৈ আৰু আজি আমি ক্লাছ 10 মেথমেটিক্সৰ ট্ৰিগোনোমেট্ৰিৰ এক্সাৰসাইজ 8.3 টো কৰিব গৈছো ঠিক আছে এটা 8.3 ৰ এক নম্বৰতে আছে মান নিৰ্ণয় কৰা ইভালুৱেট দা ভ্যালুজ ফাৰ্ষ্টত আছে sin 18 degree by cos 72 degrees ঠিক আছে এতিয়া আমি জানো যে sin theta is equal to cos 90 minus theta হয়নে এটা আমি জানো এটা আমি পাইছো গতিকে আমি sin theta মানে যদি cos 90 minus theta হয় তেন্তে sin 18 degree মানে কিমান হ'ব cos 90 degree minus 18 degree আর তলত আমি একেধৰণে লিখি দিম cos 72 degree এতিয়া cos 90 degree minus 18 degree তাৰ মানে 90 degree minus 18 degree মানে হল cos 72 degree আৰু তলত আছে cos 72 degree cos 72 degree cos 72 degree কাটি গল থাকি গল 1 গতিকে এক নম্বৰ আনসাৰটো হৈ গল 1 নেক্সট আমাক সেকেন্ডত দিয়া আছে tan 26 degree by cot 64 degree ঠিক আছে এইটো নাম্বার 1 ৰ নিচিনাকে কৰিলে আমি পাই যাম থাৰ্ডত দিয়া আছে cos 48 degree minus sin 42 degree হয়নে এতিয়া আমি জানো যে cos theta is equal to sin 90 degree minus theta হয়নে গতিকে cos 48 degree মানে কিমান হ'ব sin 90 degree minus 48 degree cos theta মানে যদি sin 90 minus theta এই থিটাৰ জায়গাত আমি কি কৰিছো 48 ৰ ভ্যালুটো বহাই দিছো cos 48 মানে sin 90 minus 48 minus sin 42 degree এতিয়া is equal to হ'ব sin 90 minus 48 90 minus 48 মানে হল 42 মানে sin 42 degree minus এবালে কি আছে sin 42 degree sin 42 degree তাৰ মানে কিমান sin 42 minus sin 42 মানে 0 ঠিক একেদৰে নাম্বার 4 টো কৰিলেও আমি ভ্যালুটো 0 পাম ঠিক আছে সেকেন্ডলৈ আগবাঢ়ো সেকেন্ডত আমাক দিয়া আছে proof that নাম্বার 1 ত আছে tan 48 degree tan 23 degree tan 42 degree tan 67 degree হয়নে এতিয়া আমি কি কৰিম আমি আগৰ যেটো ফৰ্মুলা tan 90 degree minus theta cot 90 degree minus theta তেনে ধৰণৰ ফৰ্মুলা কিছন বনাবলৈ আমি চেষ্টা কৰিব লাগিব এতিয়া ইয়া যদি আমি চাও 48 আৰু 42 এই দুটা যোগ কৰিলে আমাৰ 90 হয় 23 আৰু 67 টা যোগ কৰিলে আমাৰ 90 হয় গতিকে আমি একেলগে লিখিম tan 48 degree tan 42 degree tan 23 degree tan 67 degree এতিয়া tan 48 degree tan 42 degree তাৰ মানে আমি কি বুলি লিখিব পাৰো cot 90 minus 42 degree কাৰণ tan theta মানে হল cot 90 minus theta গতিকে tan 42 মানে হল cot 90 minus 42 ঠিক একেদৰে tan 23 degree tan এটো 67 degree আছে এটা আমি কি লিখিব পাৰো cot 90 minus 67 degree হয়নে এতিয়া এটো হ'ব tan 48 degree cot 90 minus 42 তাৰ মানে 48 cot
48 degree, tan 23 degree, tan 23 degree, cot 90 minus 67, তাৰ মানে cot 23 degree. এতিয়া tan 48 into cot 48 আমি ফাৰ্ষ্টতে পাইছিলো এটা ফৰ্মুলা tan theta into cot theta মানে কি 1. এতিয়া এই থিটাৰ জায়গাত যদি আমি 48 লৈ লওঁ tan theta into cot theta মানে যদি 1 হয় tan 48 into cot 48 মানে 1 হ'ব গতিকে tan 48 into cot 48 মিলি হল 1 into tan 23 cot 20 মানে 1 মানে 1 into 1 মানে হৈছে 1 গতিকে এনসাৰটো হ'ব 1 ঠিক একেদৰে তোমালোকে নাম্বাৰ 2 টো কৰিলেও এইদৰে প্ৰুভ কৰিব পাৰিবা নেক্সট আমাক দিছে if tan twice a is equal to cot a minus 18 degree where twice a is the acute angle then find the value of a যদি tan twice a is equal to cot a minus 18 যত twice a টো এটা সূক্ষ্ম কোণ তেন্তে a এর মান উলিওয়া হয়নে এটা আমাক কি দিছে tan twice a is equal to cot a minus 18 degree এটা আমি এই tan টো কতলে কনভার্ট কৰিম এটা আমি লিখিম cot 90 degree minus twice a কারণ twice a টো এটা অ্যাঙ্গেল আমি জানো যে tan theta is equal to cot 90 degree minus theta গতিকে tan twice a মানে কি হ'ব cot 90 degree minus twice a is equal to cot a minus 18 degree এটা আমি একে লিখিলো এটা এফালেও cot ইমান আছে এফালেও cot ইমান আছে cot আমি কাটি দিলো এটা লেফট সাইডে আমি পাই গলো 90 degree minus twice a আৰু রাইট সাইডে আমাৰ থাকি গল a minus 18 degree হয়নে এটা আমি এই twice টো রাইট সাইডে লৈ যাম minus 18 টো এফালে লৈ আহিম তাৰ মানে 90 plus 18 degree is equal to a plus twice a তাৰ মানে কিমান হ'ব 108 degree is equal to thrice a তাৰ মানে thrice a is equal to 108 degree আৰু এইটো যদি এফালে আমি ৰাখি দিও তে 3 টো হিফালে গুছি গৈ কি হৈ যাব 108 degree by 3 তাৰ মানে হৈ গল 36 এই ভ্যালুটো হৈ যাব 36 degree ঠিক আছে নেক্সট দিয়া আছে if tan a is equal to cot b তেনে প্ৰমাণ কৰা যে a plus b is equal to 90 degree আমাক দিছে কি tan a is equal to cot b এতিয়া tan a টো আমি কেনেকৈ লিখিব পাৰো cot 90 degree minus a যেহেতু tan theta is equal to cot 90 minus theta গতিকে tan a মানে হল cot 90 minus a is equal to cot b এটা cot এফালেও আছে cot আমি কি কৰিম ক্যান্সেল কৰিম এফালে থাকি গল 90 degree minus a এফালে থাকি গল b আৰু a টো যদি হিফালে গুছি যায় 90 degree is equal to a plus b তাৰ মানে a plus b is equal to 90 degree proved এটা next যেটো question দিছে number 5 if sec 4a is equal to cosec a minus 20 degree where 4a is the equal angle find the value of a এটো তোমালোকে নাম্বার 3 নিচিনাকে কইলে ওলাব ঠিক আছে এটা নেক্সট যেটো কোয়েশ্চন নাম্বার 6 এটা এটা ইম্পর্টেন্ট কোয়েশ্চন if a b and c the angles are the inner angle of the triangle abc then prove that sin b plus c by 2 is equal to cos a by 2 তাৰ মানে যদি abc কোনকেটা abc ত্ৰিভুজৰ অন্তঃকোণ হয় তেন্তে দেখুৱা যে sin b plus c by 2 is equal to cos a by 2 আচ্ছা আমি তেন্তে এটা ট্রায়াঙ্গল ড্র কৰিলো আমি এটা রাইট অ্যাঙ্গেল ট্রায়াঙ্গল ড্র কৰি লৈছো আৰু ইয়াত a b c তাৰ মানে এটো a এটো b
আৰু এটো c বুলি লৈছো এতিয়া আমি জানো যে the sum of the angles of a triangle is 180 degree তাৰ মানে a plus b plus c is equal to 180 degree ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি মানে তাৰ মানে a plus b plus c মানে যদি 180 ডিগ্ৰী হয় b plus c is equal to কিমান হ'ব 180 ডিগ্ৰী minus a এটো এক নম্বৰ ঠিক আছে এটা আমাক কোৱেশ্যনত কি দিয়া আছে কোৱেশ্যনত দিয়া আছে লেফট হ্যান্ড সাইডে দিয়া আছে ঠিক আছে বাও সাইডে দিয়া আছে sin b plus c by 2 এতিয়া আমি b plus c ভ্যালু কিমান পাইছিলো b plus c ভ্যালুটো পাইছিলো 180 degree minus a b plus c এর জায়গায় আমি লিখিছো 180 degree minus a sin এটা আমি কেনেকৈ লিখিব পাৰো 180 degree by 2 minus a by 2 তাৰ মানে sin 180 degree by 2 মানে হল 90 degree minus a by 2 হয়নে এতিয়া আমি ফৰ্মুলাটো জানো ফৰ্মুলাটো কি বুলি জানো যে sin 90 degree minus theta মানে হৈছে cos theta গতিকে sin 90 degree minus a by 2 মানে কিমান হ'ব cos a by 2 which is on the right hand side লগত proof হৈ গল হয়নে next আমাক দিছে sin 67 degree plus cos 75 degree 0 degree আৰু 45 degree মাজৰ কোণৰ ত্ৰিকোণমিতিক অনুপাত হিচাপে প্ৰকাশ কৰা এতিয়া আমাক 7 নম্বৰ দি থোৱা আছে sin 67 degree plus cos 75 degree হয়নে এতিয়া আমাক 0 আৰু 45 ডিগ্ৰীৰ মাজৰ ত্ৰিকোণমিতিক অনুপাত হিচাপে প্ৰকাশ কৰিব দিছে তাৰ মানে আমি কি কৰিব লাগিব এই যেটা 67 75 একেটা আমি সৰু কৰিব লাগিব 0 ডিগ্ৰীৰ পৰা 45 ডিগ্ৰীৰ ভিতৰত ৰাখিব লাগিব তাৰ মানে 67 টো আমি কি বুলি লিখিব পাৰো 90 ডিগ্ৰী minus 13 sorry 90 degree minus 23 degree 90 degree minus 23 degree মানে হৈছে 67 degree তাৰ মানে sin 90 degree minus 23 degree আমি লিখিছো হেৰৰে 75 degree টো আমি কি বুলি লিখিব পাৰো 90 degree minus 15 degree হয়নে গতিকে এতিয়া আমি ফৰ্মুলা জানো যে sin 90 degree minus theta মানে হৈছে cos theta cos 90 degree minus theta মানে হৈছে sin theta গতিকে এতিয়া sin 90 degree minus 23 degree তাৰ মানে sin 90 degree minus theta তাৰ মানে cos theta আৰু theta ভ্যালু হল 23 degree cos 23 degree plus cos 90 degree minus 15 তাৰ মানে sin 15 degree হয়নে দিয়া এই 23 ডিগ্ৰী আৰু 15 ডিগ্ৰী এই দুটা ভ্যালু 0 ডিগ্ৰী আৰু 45 ডিগ্ৰী মাজত আছে আমাক এটোৱে উলিয়াবলৈ দিছিলে ঠিক আছে গতিকে আজি আমি যিমানখিনি পাৰিছো এক্সাৰসাইজ 8.3 টো কমপ্লিট কৰিছো তোমালোকৰ যদি কিবা ডাউট আছে মোক নিশ্চয় সুধিবা আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লবা আৰু লগৰ বন্ধু বান্ধৱীকো ভিডিঅবোৰ শেয়াৰ কৰিবা থ্যাংক ইউ